নমস্কাৰ সকলোকে আৰু আমাৰ আন এটা পডকাষ্ট সেশনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ লগত আজি আছে মিসেস ৰুবি সেন আপোনাক আমাৰ পডকাষ্টলৈ স্বাগতম জনাইছো আৰু আপুনি অহাৰ কাৰণে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ মই আজি ইয়াত আহি পেলাই বহুত আনন্দিত কাৰণ আপোনাক মই লগ পাইছিলো ৰিসেন্টলি আৰু মই বহুত এক্সাইটেড আছিলো আপোনাক লগ পাবৰ কাৰণে আৰু ইয়াত আহি পেলাই মোৰ এটা বেলেগ ফিল হৈছে যেটো এনভায়ৰনমেন্ট চালু এডুকেশনৰ লগত জড়িত আমিও থ্যাংক ইউ সো মাচ ফৰ ইনভাইটিং মোস্ট ওয়েলকাম তাৰমানে হেহতিয়াকৈ বাইদেৱে মোক তেওঁৰ অনুষ্ঠান Abacus Learning is Fun Learn in Fun Academy লৈ মোক নিমন্ত্ৰণ জনাইছিলে তেখেতৰ এটা খুব ধুনিয়া এটা প্ৰচেষ্টা ম্যাথছক লৈ যাৰ প্ৰবলেম আছে গণিতক লৈ যি ভয় কৰে সেই গণিতৰ ভয় সমাধান কৰাৰ কাৰণে তেখেতে এটা প্ৰচেষ্টা চলাইছে তাৰ বিষয়ে আমি সবিশেষ জানিম আজি আৰু তাতে এটা পুৰস্কাৰ বিতৰণ অনুষ্ঠানলৈ মোক আমন্ত্ৰণ কৰিছিলে লগতে যিসকল পেৰেন্টছ অভিভাৱক আছিলে তেখেতসকলৰ লগতো এটা ইন্টাৰেকশন সেশনত মোক নিমন্ত্ৰণ কৰিছিলে আৰু তাতে গৈ মোৰ খুবেই বেছি ভাল লাগিলে আৰু সেই কাৰণে মই ভাবিলো যে বাইদেউক আমাৰ অনুষ্ঠানলৈ মাতি তেখেতৰ যিখিনি অভিজ্ঞতা আৰু তেখেতে যি প্ৰচেষ্টা চলাই আছে এই প্ৰচেষ্টা তেখেতৰ যিখিনি এতিয়ালৈকে লাৰ্নিং হৈছে তাৰ বিষয়ে আমিও অলপ অৱগত হওঁ সো বাইদেউ মই এইটো কথা জানিব বিচাৰিম যে আপুনি কেনেকৈ মানে এই যেটো প্ৰবলেম সমাজত বৰ্তমান বহুত ডাঙৰ এটা প্ৰবলেম কাৰণ কি যিখিনি সৰু ল'ৰা ছোৱালী আছে বা ডাঙৰেও বহুতে ম্যাথছ বুলি ক'লে সবে ভয় কৰে গণিত বুলি ক'লে সবৰে মানে চকু কবালত উঠে সো সেই সমস্যাটো আপুনি সমাধান কৰিম বুলি কেনেকৈ আপুনি আগবাঢ়িলে হয় যেটো আপুনি ক'লে সমস্যা আছিল আগতো কিন্তু ইয়াৰ সলিউশন মানুহে বিচাৰি পোৱা নাছিল তেনেকে টিউশন লৈছিল কোচিং আছিল ভাল টিচাৰ আছিল কিন্তু ফাৰ্স্ট এড ক্যালকুলেশন কৰাৰ মেথড বা ট্ৰিক্স হেতু আমি স্কুলত শিকা নাছিলো তো মই এবাৰ বেংগলোৰত গৈছিলো তাতে গৈ পেলাই মই মেথডটো চালো আৰু মই চাই পেলাই যেটা ঘৰলৈ উভতি আহিলো মোৰ বস্তুটো স্ট্ৰাইক কৰিলে কাৰণ মই বহুতে বা আমিও ভাবিছিলো যে সায়েন্স ষ্ট্ৰীম লম বা ডক্টৰ হম কিবা কাৰণত আমি যেতিয়া ম্যাথছটো আহে ক্লাস 9 ৰ পৰা কিন্তু আমাক অকমা ভয় লাগি যায় বা মাৰ্কসটো আমি চিন্তা কৰো এটা ভয় লাগে বা কি হ'ব কাৰণ বাকি সাবজেক্ট বিলাক আমি লিখিব পাৰো থিওৰি কিন্তু ইয়াতে যেটো প্ৰ্যাকটিক্যাল বস্তু বিলাক আমি সলভ কৰিব লাগে আৰু বেছিভাগ ক্ষেত্ৰত চাব যে যেটো ক্যালকুলেশন মেথডটো হেতুত আমাৰ বহুত সময় লাগে ৰাইট তো সেইভাবে মই যেটো সমস্যা মই স্কুলত পাইছিলো বা কলেজত আমি পাইছিলো তেতিয়া এটো আমি যদি আনিব পাৰো ইয়াতে কৰিব পাৰো ইয়াং মাইন্ডছক এটো প্ল্যাটফৰ্ম দিব পাৰো নিশ্চয় তেওঁলোকে উপকাৰ হ'ব সেই আকাৰে মই এটো আৰম্ভ কৰিছিলো তাত কিন্তু এটা কথা মানে মানিব লাগিব যে মহিলা হিচাপে আপুনি এনেকুৱা এটা যিকোনো এটা অনুষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত আমাৰ মহিলাসকলে বহুত ভয় খায় সো আপোনাৰ তেনেকুৱা ধৰণে কোনো ভয় নাছিল যেতিয়া আপুনি ষ্টাৰ্ট কৰিবলৈ ওলাইছিলে যে চলিব নে নচলিব মানুহে আপোনাক একচেপ্ট কৰিব নে নকৰিব বেংগলোৰত হৈ আছে অসমত হ'ব নে নহব এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনাৰ মনত আহা নাছিল নে নিশ্চয় আহিছিল আৰু কেনেকৈ মই ষ্টাৰ্ট কৰিম তেনেকেও ভাবিছিলো কাৰণ আমি সকলো মহিলাই যিমানে আমি ফ্যামিলি কৰো বা ল'ৰা ছোৱালীৰ লগত আমি জড়িত আমাৰ মনত সবৰে এটা আশা থাকে নিজৰ এটা আইডেন্টিটি ক্ৰিয়েট কৰিব কাৰণে স্বাৱলম্বী হ'বৰ কাৰণে নিজৰ এটা মানে ময়ো কিবা কৰো দেন আৰু আমি বহুত সময় ক্ষেত্ৰত এখিনি আমি নোৱাৰো বিকজ অফ ফ্যামিলি বা ল'ৰা ছোৱালী আমাৰ এটা হেতখিনি সময় তো মই যেতিয়া চালো ইয়াত যদি স্যাটাৰডে সানডে ক্লাস খিনি হয় আফটাৰ স্কুল স্যাটাৰডে সানডে হাজবেণ্ডৰ ঘৰত থাকে ফ্যামিলিৰ মানুহ থাকে নিশ্চয় ফ্যামিলি সাপোৰ্ট আছিল মোৰ ফ্ৰেন্ড সাৰ্কেল মোৰ ওয়েলশ্বেয়াৰ আছিল আৰু কমফৰ্ট জোনৰ পৰা মই ভাবিলো যে মই যদি এনেকৈ থাকো ঘৰতে থাকিব লাগিব বা বেলেগ কিবা কৰিম কিন্তু এইটো বস্তু ইউনিক যেটো কেৱল মোৰে নহয় বিভিন্ন পেৰেন্টছৰ এটা প্ৰবলেম বা যেটো আমি প্ল্যাটফৰ্মটো যদি দিব পাৰো আজি যেনেকে আমাৰ গাঁৱে হৈছে আগতে আমি গুৱাহাটীতে ষ্টাৰ্ট কৰিছিলো মই যেতিয়া পেৰেন্টছ বিলাকে কয় আৰু মেম আপুনি কি আনি দিলে আমি ভাবাই নাছিল মই হেতু নিশ্চিতভাৱে লক্ষ্য কৰিছো যেতিয়া হিদিনা আপোনাৰ অভিভাৱকসকলৰ লগত মই ইন্টাৰেকশন কৰিছো তেওঁলোকৰ স্বতঃস্ফূৰ্তভাৱে মনৰ পৰা ওলাইছে যে থ্যাংক ইউ মানে আপোনাৰ গ্ৰেটিটিউড যেটো দিছে হেতু একটা মনৰ পৰা ওলাইছে যে ল'ৰা বা ছোৱালীজনী যিমান বেছি উপকৃত হৈছে আপোনাৰ চেণ্টাৰত আহি স্পেশালি ম্যাথছ আৰু এটা বস্তু মই খুব আচৰিত হলো যে আপোনাৰ যেনে ইনটুইশনৰ কাৰণে যেটো মিড ব্ৰেইন এক্টিভিটি আপোনালোকে কৰি আছে কেৱল মানে স্মেল কৰি পেলাই কালাৰটো
কথাও কৈ দিব পাৰে যে কোনটো কালাৰ হয় কেৱল স্মাইলটো মানে তেওঁ মানে মোৰ এটা মনত আছে ছবিখন ভাহি উঠিছে যে ছোৱালীজনীয়ে স্মেল কৰিছে আৰু কোনজন মানুহৰ ফটো তেওঁৰ মোবাইলত আছে সেইটো ক'ব পাৰিছে সো সেইটো আৰু এবেকাছ দুটা অকনমান বেলেগ যদিও আপুনি কেনেকৈ পিছত সেইটো ইন্ট্ৰোডিউস কৰিম বুলি ভাবিলে মই যেটা এবেকাছ আনিলো আৰু এবেকাছ একচুয়ালি ফাৰ্স্ট ক্যালকুলেশনৰ লগতে এটা এটা ব্ৰেইন ডেভেলপমেন্ট প্ৰগ্ৰাম ওকে ব্ৰেইনৰ লগত আমি আৰু সকলোৱে গম পাও যে ব্ৰেইনটো আমাৰ এটা গুৰুত্বপূৰ্ণ বহুত বেছি গুৰুত্বপূৰ্ণ আৰু বহুত বেছি হয় আৰু ব্ৰেইনে আমাক সহায় কৰে ডিসিশন লবলৈ প্ৰবলেম সলভ কৰিবলৈ এবসলিউটলি তো যেতিয়া আমি চালো যে ব্ৰেইনৰ এটা বহুতখিনি ডেভেলপমেন্ট হৈছে নৰ্মাল লৰাছোৱালী যিবিলাক এবেকাছ নিহিকে আমাৰ লৰাছোৱালী বনত ৰাখিব পাৰে বহুত টাইমলৈ তেওঁলোকক অকমান এক্টিভ কনফিডেন্স খিনি বহুত বেছি তেতিয়া মই যে ইউনিক আৰু কিবা আনিব পাৰো নে তেতিয়া মই আকৌ হেই ৰিসাৰ্চ আৰম্ভ কৰিলো ক্লাস 1 ইয়াৰ তো মোক এই বস্তুটো আকৌ লাগিলে কাৰণ আজিকালি যেটো মোবাইল লৰাছোৱালী চাই বা পঢ়া শুনা মনত নাথাকে জিদ্দি হৈছে অকমান মাতাকে মা দেউতাকৰ লগত অকমান আমাৰ যেটো আমি ভয় কৰিছিলো এটো বহুত ডাঙৰ সমস্যা কাৰণ কি মোবাইল ফোনটো লোৱাৰ লগে লগে এজন ছাত্ৰ বা ছাত্ৰী বা যিকোনো মানুহৰে যেটো সহ্যক্ষমা আছে এটো একেবাৰে কমি আহিব ধৰে কমি আহিছে যিকো ইমোশনাল যেটো আমাৰ ৰেগুলেশন বুলি কওঁ হেতু একেবাৰে কমি যায় সেই ক্ষেত্ৰত আপোনাৰ যেটো প্ৰচেষ্টা এটা স্যাটাৰডে সানডে হক লাগিলে যদি 2 ঘণ্টাৰ কাৰণে এটা বাচ্চা আপোনাৰ ইনষ্টিটিউটত আহিছে ম্যাথছৰ কিবা এটা প্ৰবলেম সলভ কৰাৰ ধুনীয়া এটা ট্ৰিক পাইছে তেওঁ নিজেও ভাল পাইছে আৰু মোবাইলৰ পৰা আঁতৰি এটা ভাল কথা শিকাৰো এটা অভিজ্ঞতা পাইছে নিশ্চয় স্যাটাৰডে সানডে কি কৰে এক্টিভিটি নিহি গলে ঘৰত মোবাইল চাব বা টিভি চাব হেখিনি সময় যদি আহি পেলাই কৰে তাতে ফ্ৰেন্ড সাৰ্কেল পালে আজিকালি যদি টাউনত হৈছে ফ্ল্যাটৰ ভিতৰত থাকা বাহিৰত নোলোৱা তাতে এটা ফ্ৰেন্ড সাৰ্কেল হৈ সবে এবিকেছ কৰি আছে সবে মিড ব্ৰেইন কৰি আছে তো তেনেকে তেওঁলোকে নিজৰ এটা লাৰ্নিংৰ লগতে নিজৰ ডেভেলপমেন্ট খিনি কৰিছে সময়খিনি উপযোগী কৰি উঠিছে স্যাটাৰডে সানডে ন ওকে এতিয়া মানে আপোনাৰ এবিকেছত কিমান বয়সৰ পৰা কিমান বয়সৰ লৈকে ছাত্ৰ ছাত্ৰী সকলে আহিব পাৰে আমি যেতি ইনিশিয়ালি স্টার্ট কৰিছিলো 6 ইয়াৰ্ছৰ পৰা লৈছো 6 ইয়াৰ্ছ কিন্তু পিছলৈ যেতে পেৰেন্টছে দেখা পালে যে ইয়াৰ টু ম্যাম বহুত লাভ হয় আপুনি 5 বছৰৰ পৰা লক এতিয়া 4 বছৰ হলেও লৈ আহে কিন্তু আমি লৰা 4.5 ইয়াৰ্ছৰ পৰা আমি এডমিশন খিনি লওঁ ওকে কাৰণ আহি পেলাতেও কৰিব ৰুলটো ধৰিব লাগিব হেতু ওকে 4.5 to 14 years লৈকে ওকে আৰু মানে আপুনি যেটো অভিজ্ঞতা আপোনাৰ কেনেকুৱা অনুভৱ হয় যেতিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে কয় যে মোৰ ম্যাথছত এটা ভাল নম্বৰ আহিছে বা ম্যাথছটো মই ভয় নকৰো এট লিষ্ট ভাল কথা কৈছে কাৰণ মই যেতিয়া মোৰ কাৰণে নতুন আছিল বস্তুটো আৰু এবেকাছৰ যেটো প্ৰসেস হয় এটা 1 ইয়াৰ বা 6 মান্থৰ ৰিজাল্টটো নাহে অবভিয়াসলি ব্ৰেইনৰ লগত ম্যাজিক নহয় তো স্লো প্ৰসেছত যাব তো 1 ইয়াৰ আমি লক্ষ্য কৰিলো আহেনে নাহে বা 3 মান্থ 4 মান্থৰ পৰা কেতিয়াবা ডেভেলপমেন্ট আৰু সকলোৱে সমান নহয় মানে সোনকালে গ্ৰাস্প কৰে কিছুমানৰ টাইম লাগে তো যেতিয়া আমি 4th লেভেল ক্লিয়াৰ হ'ল ফাৰ্স্ট বেচৰ ফিফ্থ আমি একদম বহুতখিনি চেঞ্জেস দেখা পালো আৰু এজ এ টিচাৰ মই তেতিয়া আমি এতিয়া মোৰ বাৰু টিম হৈছে মই ইমান হ্যাপি হলো যে মই ভাল লাগিলে আৰু যে মই যেটো বস্তু আনিছিলো আজি হেইটো লেভেলত মই লৈ আহিব পাৰিলো পেৰেন্টস বিলাক আহি ফিডবেক দিলে তাই আৰু আমাৰ তেনেকুৱা প্ৰমোশন হোৱা নাছিল আমি যে সাৰ্ভিসৰ ওপৰত কাম কৰো আৰু ৰেফাৰেল আহি পেলাই ডেফিনেটলি সাৰ্ভিস ইন্ডাস্ট্ৰি দেখা পাইছে কিমান ষ্টুডেন্টস বহুত এদিনতো লিমিটেড আহিছিলে আৰু আমাৰ কম্পিটিশন বিলাক হৈ থাকে ৰেগুলাৰ তাত মিনিমাম আমাৰ মানে বহিব এনেকুৱা হয় যে সিট নে থাকে হয় তো সাৰ্ভিস ইন্ডাস্ট্ৰিত মই বিশ্বাস কৰো কাৰণ কি মইও এটা ইন্ডাস্ট্ৰিত আছো যে আপুনি যদি ভাল কাম কৰি আছে তেনেহলে ওয়ার্ড অফ দা মাউথ যদি আপোনাৰ ভাল চলি আছে তেতিয়া আপোনাৰ মাৰ্কেটিং বহুত বেছি নকৰিলে হৈ যায় যে মানুহে ভাল পাইছে তেওঁ দ্বিতীয়জনক ক'ব যে মই ভাল পাইছো হসা অন্তৰেৰে আৰু সেই কথা শুনি পেলাই দ্বিতীয়জন মানুহ গুচি আহে আৰু অবভিয়াসলি মই অকলে এইটো ক্ৰেডিট ল'ব নিবিচাৰো কাৰণ মই অকলে মোৰ পিলাৰ যেনেকৈ মোৰ টিচাৰ আছে মোৰ হাজবেণ্ড আছে ফ্যামিলি আছে তেওঁলোকে যথেষ্টখিনি সহায় কৰিছে মই জাস্ট ষ্টেপ লৈছো আৰু তেওঁলোকে পিছপিনে সাপোৰ্ট কৰিছে হয় সেই ষ্টেপটো লোৱাটো কিন্তু তাত সাহসিকতাৰ পৰিচয় আছে আৰু এইটো কথা কওকচোন যে যিমান দূৰ মই জানো আপুনি এখন সৰু গাঁৱৰ পৰা উঠি আহি এনেকৈ এষ্টাব্লিছ হোৱা নিজৰ পৰিচয় দাঙি ধৰা আপোনাৰ যাত্ৰাটোৰ বিষয়ে অলপ কওকচোন এন্টাৰপ্ৰেনিউৰিয়েল যাত্ৰা বা আপোনাৰ শৈশৱ কেনেকুৱা আছিল মই দুধনৈ ছোৱালী
গোৱালপাৰা ডিষ্ট্ৰিক্টত দুধনৈত আছিলে তেতিয়া আজিকালিতো ডেভেলপমেণ্ট হৈছে মই যেতিয়া দেখা পাওঁ বহুতখিনি ডেভেলপমেণ্ট হৈছে ডিফাৰেঞ্চ নাই ইমান বেছি কিন্তু আমাৰ কাৰণে তেতিয়া মানে ইংলিছ মিডিয়ামত যোৱাটো মানে চিন্তা কৰা ভাল ভাল ল'ৰা ছোৱালী এনেকুৱা নহয় যে ইংলিছ মিডিয়াম ভাল ভাল ঘৰৰ ল'ৰা ছোৱালী ইংলিছ মিডিয়ামত অসমীয়া মিডিয়ামত পঢ়া দেন ফেমিলি মই যিটো বিলং কৰোঁ একদম মিডিল ক্লাছ হয় এডুকেটেড মানে এডুকেশ্যনটো যে এটা ডাঙৰ পাৰ্ট লাইফৰ সেইটো নহয় এটা বেলেগ তেওঁলোকৰ আছিলে পাৰ্চপেক্টিভ যে ছোৱালী মানুহ বিয়া দিব লাগে কিন্তু মই বহুত ভাল আছিলোঁ পঢ়াত শুনাত কিন্তু তেতিয়া মই লাইন বিচাৰি কিন্তু সৰুৰে পৰা এটা ইচ্ছা আছিলে যে কিবা এটা কৰিব লাগিব এডুকেশ্যনত যেতিয়া আছিলে ভাল কৰিছিলোঁ ডান্সত গ'লে ভাল ডান্স কৰিছিলোঁ য'ত গৈছিলোঁ বেষ্ট দিছিলোঁ তো ঘৰৰ চবে কৈছিল তই ভাল কৰিবি কৰ তেনেকে দেন সোনকালে অকণমান বিয়া হ'লে বিয়া হোৱাৰ পিছত সেই বস্তুখিনি মনত থাকি গ'ল কি কৰোঁ তেতিয়া মই এই বস্তুটো পালোঁ কোন ধৰণৰ ইউনিভাৰ্ছ শুনে তো তেতিয়া মই এবেকাছৰ বিষয়ে অৱগত হ'লোঁ আৰু মোৰ ভাল লাগিলে যে ছেটাৰডে ছানডেখিনি ক্লাছ হ'ব তেতিয়া মোৰ বাচ্ছাও আছিলে তো মই ভাবিলোঁ মই পাৰফেক্ট মই ঘৰ চম্ভালি বাচ্ছাক চাই পেলাই মই ধুনীয়াকৈ ছেটাৰডে ভাল কাম যিটো ল'ৰা ছোৱালীৰ এটা মেথছক লৈ যিটো সেইটো মই কৰিব পাৰোঁ অ'কে এতিয়া আপুনি আপোনাৰ নিজকে আপুনি স্বাৱলম্বী কৰাৰ লগে লগে অন্য বহু কেইগৰাকী মহিলাক আপুনি সবলীকৰণৰ পথত লৈ যাবলৈ সক্ষম হৈছে তাৰ বিষয়ে কওকচোন যে এবিকাছৰ ফ্ৰেঞ্চাইজি প্ৰগ্ৰামটো আপুনি কেনেধৰণে ভাবিলে হয় আমি যেতিয়া অবভিয়াছলি যেতিয়া ভাল পালোঁ কোৰ্চটো মই কনফিডেঞ্চ হ'লোঁ যে কাম কৰিছে মানুহ ভাল পাইছে তেতিয়া আমাৰ ওচৰত কুৱেৰি আহিলে যে মেম আমিও এনেকৈ কৰিব বিচাৰোঁ আমি কেনেকৈ ষ্টাৰ্ট কৰিব পাৰোঁ কেনেকৈ কৰোঁ তেতিয়া মই ভাবিলোঁ যে হয় মোৰ নিচিনা বহুত মহিলা আছে যিসকল এডুকেটেড বা কিবা কৰিব বিচাৰে তেওঁলোকৰ ওচৰত সময় নাই পৰ্যাপ্ত কাৰণ ফেমিলি বাউণ্ডেৰিজ আছে কিছুমান বা বহুত পুৰুষ আছে যিটো কৰিব বিচাৰে এডুকেশ্যন লাইনত যাব বিচাৰে ইনষ্টিটিউট আৰম্ভ কৰিব বিচাৰে বা তেওঁলোকে এবেকাছটো নিজৰ এৰিয়াত বিচাৰে তেতিয়া আমি চিন্তা কৰি পেলাই আমি টিমে আলোচনা কৰি পেলাই আমি লাষ্ট 2 ইয়াৰ্ছৰ পৰা ফ্ৰেঞ্চাইজিখিনি দিবলৈ আৰম্ভ কৰিলোঁ এতিয়া আপোনালোকৰ ফ্ৰেঞ্চাইজি ক'ত ক'ত আছে এতিয়া আমাৰ অলমোষ্ট সকলোখিনি আপুনি ক'ব পাৰে লোৱাৰ আছামত অকণমান বেছি যিহেতু মই লোৱাৰ আছামৰ ছোৱালী তো ফ্ৰেণ্ডছ আছে কিবা আছে ৰেফাৰেঞ্চ আছে চিনি পায় মোক তো হৈ গ'ল এতিয়া আমাৰ অলমোষ্ট 25 চেণ্টাৰ্ছ হ'বই দেন আমি এক্টিভিটি চেণ্টাৰ স্কুলবিলাকৰ লগতো যিবিলাক প্ৰমিনেণ্ট স্কুল গুৱাহাটীত আমাৰ এবেকাছটো চলি আছে আৰু কি ক'ম এতিয়া নাম ল'লেই মই যেনেকৈ ধুবুৰী ধেমাজি শিৱসাগৰ গোৱালপাৰা মাটিয়া কৃষ্ণাই দুধনৈ সেই চবতে আছে সেইটো এটা বহুত গৰ্বৰ মানে কথা যে আপোনাৰ মান্থ আমাৰ এটা বা দুটা লঞ্চ আৰু ভাল লাগে কি লাষ্ট মান্থ আমাৰ 65 ইয়াৰ্ছ এজৰ লেডি লৈছে তাৰমানে তেওঁৰ গ্ৰেণ্ড ডটাৰ ইয়াতে কৰে গুৱাহাটীত তেওঁৰ ডেভেলপমেণ্টখিনি চালে কৈছে মই আৰু এটা এজৰ পিছত কি হয় মই কিবা সমাজৰ কাৰণে কৰোঁ কৈছে মই ইয়াতে আৰম্ভ কৰিম এভৰি মান্থ আমাৰ এটা দুটা লঞ্চ থাকে আমি সহায় কৰোঁ কেনেকৈ ইনষ্টিটিউটটো আৰম্ভ কৰিব কি ট্ৰেইনিং পাৰ্ট কেনেকৈ ষ্টুডেণ্টছ আনিব কেনেকৈ শিকাব চাৰ্টিফিকেট এভৰিথিং আমি এটা সামান্য ইনভেষ্টমেণ্টত আমি তেওঁলোকক সহায় কৰোঁ এতিয়া বহুতে এইটো কথাও জানিব বিচাৰিব পাৰে যিসকল ধৰি লওক অলপ পঢ়া শুনা কৰিছে আৰু আপোনাৰ লগত জড়িত হ'ব বিচাৰিছে তেখেতৰ যদি ইচ্ছা গৈছে কোনোবা তেনেকুৱা ব্যক্তিৰ তেতিয়া এবেকাছৰ কাৰণে মিনিমাম ইনভেষ্টমেণ্ট কিমান লাগিব আৰু কিমান দিনত সেইটো ব্ৰেক ইভেন হ'ব হয় এইটো বহুত ভাল কুৱেশ্যন সুধিছে কাৰণ ইনভেষ্টমেণ্ট কৰাৰ আগতে আমি ভাবোঁ সেইকাৰণে আমি এটা মিনিমাম চাৰ্জ ৰাখিছোঁ ইয়াতে বেছি ইনভেষ্টমেণ্ট নহয় যিটো বস্তু আপুনি অকণমান কমতে কাৰণ হৈ যায় ছেকেণ্ডলি ইনভেষ্টমেণ্টখিনি আমাৰ যিবিলাক বেলেগ বেলেগ ডিছকাউণ্ট চলে কেতিয়াবা অফাৰ চলে আমাৰ ৱেবছাইটটো চালে তেওঁলোকে ইনফৰ্মেশ্যনটো পালে ধৰক আমাৰ বিহুত অফাৰ চলে দুৰ্গা পূজাত অফাৰ চলে কেতিয়াবা এনেও অফাৰ চলে বেলেগ বেলেগ আমাৰ চিষ্টেমখিনি প্ৰাইচখিনি চেঞ্জেছ হৈ থাকে আৰু কোনোবা যদি কৈছে যে নহয় আমি বেকগ্ৰাউণ্ডখিনি চাওঁ তেওঁলোকৰ ফাইনেন্সিয়েল প্ৰব্লেমখিনিও চাওঁ যদি চাওঁ আমি যিমান পাৰোঁ সহায় কৰোঁ কিমান দিনত মানে তেওঁ যিখিনি ইনভেষ্টমেণ্ট কৰিলে কিমান বছৰত কিমান মাহত তেওঁ সেইখিনি পুনৰ মানে ব্ৰেক ইভেন হয় এইটো চাওক কোনো লিমিটেশ্যন নাই ইনকামৰ কোনোবা
বহুতখিনি ইনকাম কৰি আছে বহুত সাকসেস ষ্টৰী আছে যোনে যেনেকে কাম কৰিব জীৱন ভালকে কাম কৰিব পাৰিছে আমি গাইড কৰিম যে কেনেকে লঞ্চ কৰিব কেনেকে ষ্টুডেন্ট এতিয়াও আমাৰ প্ৰগ্ৰাম চলি আছে আসাম বুকছ অফ ৰেকৰ্ডৰ লগত আমাৰ লগত টাই আপ আমি স্কুল বিলাকৰ লগত কম্পিটিশন কৰাইছো তেনেকে নিজৰ যিবিলাক ধৰক গোৱালপাৰাৰ আছে বা ছয়গাঁৱত আছে বা শিৱসাগৰ তেওঁলোকে আমি প্ৰসেস বিলাক কৈ দিও তেওঁলোকে নিজৰ এৰিয়াত as a representative of Learning Fun Academy তেওঁলোকে কাম কৰে আৰু তেওঁলোকৰ সাৰ্টিফিকেশন আমাৰ পৰা যাব আসাম বুকছ অফ ৰেকৰ্ড পৰা তো পেৰেন্টস এটাও কি হ্যাপি হয় যে আসাম বুকছ অফ ৰেকৰ্ডৰ পৰা যেহেতু আসাম বুকছ অফ ৰেকৰ্ড যায় বা আমাৰ লগত যে লাৰ্নিং ফানৰ পৰা আহিছে তেনেকে আমি কামখিনি কৰো আৰু যেতিয়া তেওঁলোকে গম পায় যে প্ৰাইজ পাইছে এবেকাছটো আহিছে অটোমেটিক এটা এডমিশন তেনেকে চান্সেছ থাকে ওকে ভেৰি নাইস আৰু এই যেটো আপোনাৰ জাৰ্নি আছিল তাতো কিছুমান চ্যালেঞ্জেসও নিশ্চয় আছিল সো আপোনাৰ সেই প্ৰত্যাহ্বান সেই চ্যালেঞ্জেস বিলাকৰ কথা কওকচোন কেনেকুৱা ধৰণৰ আছিল আৰু তাৰ সন্মুখীন আপুনি কেনে ধৰণে হৈছিল চ্যালেঞ্জেস প্ৰথমটো আছিল সময় কাৰণ সৰু ছোৱালী আছিলে ল'ৰা আছিল আৰু মই যেহেতু এটো আৰম্ভ কৰিছিলো কেনেকে আৰম্ভ কৰিম কাৰণ এটো আমি 8 ইয়াৰ্ছৰ পিছতহে আৰম্ভ কৰিছো ফ্ৰেঞ্চাইজিখন তাৰ আগতে মই কি প্ৰবলেম পালো কোচ যেটো বস্তু মোৰ 3 ইয়াৰ্ছ 4 ইয়াৰ্ছ এটা আহিলে ইনকাম হেতু ফ্ৰেঞ্চাইজিৰ কাৰণে আমি এটা গাইড আমি ৰেডি কৰিছে এটো প্ৰবলেম পাবো এনেকে কৰি চ্যালেঞ্জেস তো বহুত থাকে কিন্তু হেই কমফৰ্ট জোনত যদি আমি থাকি যাও যে চ্যালেঞ্জ কিনি আমি ফেস নকৰো আমি নোলাও আমি প্ৰগ্ৰাম নকৰো আমি পেৰেন্টছক নকও আমি ওচৰত নাযাও তেনেহলে নহব ওকে এনে আপুনি আপোনাক কেতিয়াবা সমাজৰ পৰা এনেকুৱা ধৰণৰ কথা শুনিব লগিয়া হৈছে নে যে কিনো কৰি আছে ইমান বেছি কেতিয়াও এটো মানে সফল নহব বেংগলোৰ চলিছে অসমত নচলিব এনেকুৱা ধৰণৰ কথা ইভেন মোৰ দেউতাই কৈছে মই ভাবিছিলো হেদিনাখন মানে কৈ আছিল মই ভাবিছিলো তো এটা এবেকাছ খুলিলে মানুহে তো গমে নাপায় তো বহুত কষ্ট কৰিব লাগিব ইয়াৰ ৰিজাল্ট দেখুৱাব লাগিব তেতিয়াহে মানুহ আহিব কিন্তু আজি সঁচাকে ভাল লাগিছে তুমি এইটো পজিশনত আহিছা মানুহে চিনি পায় বা নিজৰ লগতে তুমি আৰু 10টা মহিলা এটা ইনকাম সোৰ্স দিছা আৰু তেওঁলোকৰ এটা আইডেন্টিটি হেতু কাৰণে মই ভবা নাছিলো যোনে খুলিব বিচাৰে তেওঁলোকৰ ফ্যামিলি এইটো হ'ব পাৰে যে এটা চলিব নেকি কৰিম নেকি আৰু গুৱাহাটীত চলিছে আমাৰ জায়গাটো চলিব নেকি তো হেকো নহয় আপোনাৰ যদি পজিটিভ এটা মাইন্ডসেট থাকে আপোনাৰ যদি কৰিব মন যায় আপুনি নিশ্চয় পাৰিব কাৰণ আমি যেনেকে পাৰিছো সকলোৱে পাৰিব আৰু বাকি এতিয়া আপুনি দুটি সন্তানৰ মাতৃ হয় হয়নে সো আপোনাৰ এজ এ মাদাৰ আপুনি যেতিয়া নিজৰ সন্তানকো এখিনি কথা শিকায় আপোনাৰ অভিজ্ঞতা কেনেকুৱা হয় মোৰ এজনী ছোৱালী ওকে আৰু মোৰ ছোৱালী মানে কমপ্লিট কৰিছে কোৰ্সখিনি তাই আসাম বুকছ অফ ৰেকৰ্ডটো কৰিছে আৰু যেতিয়া তাই মোক দেখা পায় আশা কৰো তাই শিকিছে বা মই যেতিয়া তাই মেথছ বিলাক চাও তো মই নিজে এজ এ পেৰেন্ট মই বহুত হ্যাপি হও আৰু বহুতখিনি কেৱল মেথছৰে নকও মই এটা কনফিডেন্স যিখিনি এটা ওভাৰঅল ডেভেলপমেন্ট আৰু ছোৱালী এই বস্তুবিলাক সৰুৰ পৰা দেখি আছে আশা কৰো তাৰ আগতীয়া ফিউচাৰত দেখিনি হেল্প কৰিব আৰু এটা কথা আপোনাৰ খুব সোনকালে বিয়া হৈছে আৰু আপুনি বিয়া হোৱাৰ কিমান বছৰ পিছত এবেকাছ আৰম্ভ কৰিলে বিয়া হোৱা 3 বছৰ পিছত আৰু তাৰ পিছত 8 ইয়াৰ্স আপুনি এবেকাছটোক দিলে এতিয়া তাৰ পিছত 8 ইয়াৰ্সৰ পিছত এতিয়া ফ্ৰেঞ্চাইজি দি আছে আৰু টোটাল কিমান ইয়াৰ্স ৰানিং হ'ল 2016 ৰ পৰা আৰম্ভ হৈছে 10 ইয়াৰ্স ৰানিং 10 ইয়াৰ্স ৰানিং হৈছে মই নিজে ইয়াক এক্সপেৰিয়েন্স কৰিব বিচাৰিছিলো আসলতে কেনেকুৱা কাম কৰে কিমান ভাল কাম কৰে কাৰণ আমি নিজে যেতিয়া কনফিডেন্স নহও আমি বেলেগক কেনেকে কম বা মোৰ ট্ৰেইনিং খিনি মই আগতে ঠিক কৰিলো তাৰ পিছত মই যেতিয়া বলে মই সাকসেস হৈছো তেনেহলে বেলেগও সাকসেস হ'ব ওকে আৰু এটা কথা বহুত সমাজত প্ৰচলিত যে ছোৱালী মানুহে অংক ভাল নাপায় অংক নোৱাৰে আপুনিও এটো সমস্যা মানে দেখিবলৈ পায় নেকি সমাজত বা হেতু কিমান সত্যতা আছে এটা সত্যতা এতিয়াও আছে যদিও আমি আগবাঢ়ি গৈছো কিছুমান ক্ষেত্ৰত সকলো ক্ষেত্ৰত নহয় সবে ভাবে যে ছোৱালী হলে আৰ্টছ লব বা হিউম্যানিটিজ লব আৰু ল'ৰা হলে ম্যাথছ খিনি বা সায়েন্স খিনি যাব কিন্তু এতিয়া একেবাৰে নহয় আমাৰ ইভেন্ট ছোৱালী বিলাকো বহুত ভাল কৰি আছে আৰু তেওঁলোকৰ মাইন্ডসেট যেটো পেৰেন্টৰ মাইন্ডসেট চেঞ্জ ইভেন যেটো কম্পিটিশন ইবাৰ হৈছে আমি ক'ব পাৰো যে 60% ছোৱালী এচিভমেন্ট কৰিছে সো আমি প্ল্যাটফৰ্ম দিব বিচাৰে বা সৰুৰ পৰা এটা মাইন্ডসেট থাকে ছোৱালী বিলাকক মেথছত বেয়া এটা আমি ফাৰ্স্ট
1 মান্থৰ পৰা আমি সেই কনফিডেন্স খিনি দি থাকো যে তোমালোকে পাৰিবা কৰা আমি ডিক্টেশন খিনি মানে আপুনি গম পাইছে চাগে বুজি থাকো তেওঁলোকে কোতে সেই বস্তুখিনি আহি যায় আৰু যিকোনো এজন ব্যক্তিৰ এবেকাস লোৱাৰ মিনিমাম কিমান সময়ৰ পিছত তেওঁ ৰিজাল্ট এটলিষ্ট কিমান হয় কিবা এটা দেখিবলৈ আৰম্ভ কৰে বাচ্চাৰ কথা হয় বাচ্চাৰ কথা কৈছো বাচ্চা ডিফারেন্ট থাকে কিছুমানে সোনকালে গ্ৰেপছ কৰে কিছুমানে টাইম লাগে তথাপিও 3 মান্থ টু 4 মান্থ মিনিমাম যিখিনি বেছিক শিকি যায় তেওঁলোকে ক্যালকুলেশন আৰু আমি 1 মান্থৰ পৰা স্টাৰ্ট কৰো সৰু হুৰা যেনেকৈ প্লাস মাইনাস হুৰা আমি মেন্টালি আৰম্ভ কৰি দিও যেতিয়ালৈকে আমি আৰম্ভ নকৰিম তেওঁলোকেও আৰম্ভ নকৰিব সেইকাৰণে আমি পেৰেন্টসকো গাইড কৰো আৰু সেইকাৰণে আমাৰ কম সময়তে বহুত কম হয়তে ৰিজাল্ট খিনি বহুত বেছি পোৱা যায় আমাৰ যেটো টেকনিক ওকে আৰু বাকি আজিৰ যুগত কিমান মন ৰাখিব পাৰিছো তাতকৈ বেছি ক্ৰিটিকেল থিংকিং প্ৰবলেম সলভিং এখিনি বহুত গুৰুত্ব সহকাৰে আমি লোৱা উচিত তাৰ বিষয়ে অলপ কওকচোন হয় আজিৰ যেটো যুগ আছে হেতু ক্ৰিয়েটিভ আৰু স্কিলৰ ওপৰত চলে আপুনি কিমান ক্ৰিয়েটিভ আপুনি কিমান স্কিলফুল যিমানে নলেজ নাথাকক কিয় হেতু বস্তু আমি শো আপ কৰিব লাগে আৰু এবেকাসে এটো বহুতখিনি হেল্প কৰে কাৰণ তেওঁলোকে ম্যাথছৰ লজিক খিনি বুজি পায় আৰু তেওঁলোকে হেখিনি সলভ কৰতে এটা লাইফৰ প্ৰতিও তেওঁলোকৰ এটা লজিক্যাল এটিটিউড এটা আহে আৰু ক্ৰিয়েটিভ থিংকিং খিনি তেওঁলোকে ভাবে আৰু বহুতখিনি তেওঁলোকে ক্ৰিয়েটিভো হয় তো হেইখিনি কেটা মই বহুতখিনি দেখিছো এটো মই নিজে চাইছো বহুতখিনি ডেভেলপমেন্ট হয় ওকে সো এটা যদি এজন ব্যক্তিয়ে আপোনাৰ লগত যোগাযোগ কৰিব পাৰে আপোনাৰ ওয়েবসাইট আছে হয় আৰু আপোনাৰ ফোন নম্বৰটো দিব পাৰিব নেকি হয় মোৰ ফোন নম্বৰ 9508056264 আপোনালোকে মোক এই নম্বৰত যোগাযোগ কৰিব পাৰে ফ্ৰেঞ্চাইজিৰ কাৰণে আৰু এডমিশনৰ কাৰণে ওকে বহুত বেছি ভাল লাগিলে মিসেস ৰুবি সেন আপোনাৰ গোটেইখিনি কাহিনী ইমান ধুনিয়াকৈ ক'লে আমাক আৰু আমাৰ দৰ্শকসকলকো ক'ব বিচাৰিছো যদি আপোনালোকৰ ঘৰতো এনে ধৰণৰ ছাত্ৰ-ছাত্ৰী আছে যাৰ গণিতলৈ ভয় লাগে আৰু গণিত বুলিলে মানে কিমান মাৰ্কস পাম আগতে মনটো সংকুচাই কুছখাই আহে তেখেতসকলে এবেকাসৰ সহায় ল'ব পাৰে লাৰ্ন এণ্ড ফান একাডেমীৰ সহায় ল'ব পাৰে আৰু মিসেস ৰুবি সেনৰ লগত যোগাযোগ কৰিব পাৰে আৰু যিসকল মহিলাই আমাক চাই আছে আৰু আপোনালোকে যদি কিছু শিক্ষা আপোনালোকে ইতিমধ্যে গ্ৰহণ কৰিছে আৰু নিজৰ জীৱনত স্বাৱলম্বী হৈ আগবাঢ়ি যাবলৈ খুজিছে তেনেহলে আকো আপোনালোকেও এবেকাসৰ ফ্ৰেঞ্চাইজি লৈ আপোনাৰ সমাজখনৰ কাৰণে আপোনালোকৰ ল'ৰা-ছোৱালীৰ কাৰণে কিবা এটা ভাল পদক্ষেপ লোৱাৰ ব্যৱস্থা আপুনি কৰি নিজে স্বাৱলম্বী হোৱাৰ যেটো পথ আছে সেই পথটো মুকলি কৰি ল'ব পাৰে সো মিসেস ৰুবি সেন মই আপোনাক বহুত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো প্ৰথম কথা আপুনি সমাজৰ কাৰণে এনে এটা চিন্তা কৰাৰ কাৰণে আৰু দ্বিতীয়তে আমাৰ এই অনুষ্ঠানলৈ অহাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো থ্যাংক ইউ